দিসপুরত ব্যাপারী হত বহি আছে, অখম দেখতে মরামনি লাগিল, ককিরা হাজারত মানুহ কিমান মৰিল। আসসালামু আলাইকুম, নমস্কাৰ। মই হাবিলুদ্দিন নিৰক্ষৰ কবি। আজি অসমৰ যেটি পৰিস্থিতি, উজনি অসমৰ যেটি পৰিস্থিতি, এই পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি মই নিৰক্ষৰ কবি হাবিলুদ্দিন এটা গীত ৰচনা কৰিছোঁ। সেই গীতটো মই গাব বিচাৰিছোঁ। আশা কৰিছোঁ অসমৰ যিমান মানুহ আছে এইসকলে মোৰ গীতৰ এনচাৰ দিবলৈ অলপ চেষ্টা কৰিব। আৰু গীতটো যদি মই ভুল লিখিছোঁ তেনেহ'লেও আপোনালোকে লিখিব, সেইটোও লিখিব। এইখিনি আশাৰে মই গীতটো গাই আছোঁ। গীতটোত মই অসমীয়াতে গাম বুলি ভাবিছোঁ। অসম দেখতে মৰামনি লাগিল, ককিৰা হাজাৰত মানুহ কিমান মৰিল। অসম দেখতে মৰামনি লাগিল, উজনি অসমত মানুহ কিমান মৰিল। যেনে হিচাপেকে নাই অসমতে ভাই, মানুহকে মানুহ মাৰে ছাগলী কচাই, মানুহকে মানুহ মাৰে ছাগলী কচাই। দিসপুৰত ব্যাপারী হত বহি আছে, মানুহৰ মূৰৰ দাম চলি আছে। দিসপুৰত ব্যাপারী হত বহি আছে, মানুহৰ মূৰৰ দাম চলি আছে। যেনে নিৰ্বাচনৰ সময় আহিলে মানুহৰে তেজেৰে হোলী খেলে, মানুহৰে তেজেৰে হোলী খেলে, হোলী খেলে, হোলী খেলে। সন্ত্ৰাকে মানুহ মাৰিল হাবিৰ পৰা, ৰজাই দেখোন পৰ্জা মাৰিল ৰাজ্যৰ পৰা। সন্ত্ৰাকে মানুহ মাৰিল হাবিৰ পৰা, চৰকাৰে মানুহ মাৰিল দেশৰ পৰা। যেনে বেপাৰী ককাই মুৰ্গীটো লৈ আছে জুলাই জুলাই, মুৰ্গীটো লৈ আছে জুলাই জুলাই। সন্ত্ৰাস সৃষ্টি নহয় গৰীবৰ পৰা, কলম কিতাপখিনি সংগ্ৰহ কৰা। সন্ত্ৰাস সৃষ্টি নহয় গৰীবৰ পৰা, কলম কিতাপখিনি সংগ্ৰহ কৰা। একাৰি দুকাৰি কৰি আখৰি পৰা, শান্তি আহিব অসম গঢ়া। একাৰি দুকাৰি কৰি আখৰি পৰা, শান্তি আহিব অসম গঢ়া। অসম গঢ়া, অসম গঢ়া। অসম দেশৰি মই নিৰক্ষৰ কবি, হিংসা বেতৰি পাচিৰি ভাঙি। অসম দেশৰি মই নিৰক্ষৰ কবি, হিংসা বেতৰি পাচিৰি ভাঙি। নিৰ্মূল কৰিব নোৱাৰিলোঁ, সদায় পৰিলি মোৰ চকুৰ পানী। নিৰ্মূল কৰিব নোৱাৰিলোঁ, সদায় পৰিলি মোৰ চকুৰ পানী। অসম দেখতে মৰামনি লাগিল, উজনি অসমত মানুহ কিমান মাৰিল। অসম দেখতে মৰামনি লাগিল, নীলিতে মানুহ দেখো কিমান মাৰিল। যেনে হিচাপেকে নাই অসমতে ভাই, মানুহকে মানুহ মাৰে ছাগলী কচাই, মানুহকে মানুহ মাৰে ছাগলী কচাই, মানুহকে মানুহ মাৰে ছাগলী কচাই, মানুহকে মানুহ মাৰে ছাগলী কচাই।